হয়, নিশ্চিতভাৱে যে পিঁয়াজ কাটিলে যি ধৰণে চকুৰ পানী ওলায়, ঠিক তেনেধৰণে এতিয়া পিঁয়াজ ক্ৰয় কৰিলে আপোনাৰ চকুৰ পানী ওলাব। বিশেষকৈ ক'ব লাগিব প্ৰায় 15টা দিনৰ ব্যৱধানত পিঁয়াজৰ মূল্য প্ৰায় 20 টকাকৈ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। পূৰ্বে পিঁয়াজৰ মূল্য আছিল 40 টকা আৰু আজিৰ দিনটোত পিঁয়াজৰ মূল্য হৈছে গৈ 60 টকা। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ এখন সাপ্তাহিক বজাৰ কাবেতাৰী হাট বজাৰত এই মুহূৰ্তত মই উপস্থিত আছোঁ। মই সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাইছে। বিশেষকৈ পিঁয়াজ ইয়াত যথেষ্ট পৰিমাণে এই মুহূৰ্তত আহি পাইছে আৰু ইয়াৰ পৰা পিঁয়াজ যিহেতু এইখন হাট বজাৰ, ইয়াৰ পৰা বিভিন্ন অঞ্চললৈ পিঁয়াজ বিশেষকৈ পাইকাৰী বজাৰ, ইয়াৰ পৰা পিঁয়াজ বিভিন্ন অঞ্চললৈ যায় খুচুৰা হিচাপে বিক্ৰী কৰে। আৰু মই যিহেতু ইয়াৰ যিগৰাকী পিঁয়াজৰ যিহেতু এই দোকানখনৰ যিগৰাকী মালিক আছে, মালিকগৰাকীৰ পৰা মই জানিব বিচাৰিছোঁ, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে পিঁয়াজৰ পূৰ্বৰ মূল্য কি ধৰণৰ আছিল আৰু আজি কি ধৰণৰ মূল্য হৈছে। আগত আছিল 40 টাকা, এতিয়া হৈ গ'ল 60 টাকা খুচরা। আৰু ইয়াৰ কি কি কাৰণত বৃদ্ধি হ'ব পাৰে? পিঁয়াজৰ নাটনি হৈ আছে, সেইকাৰণে দামটা বাঢ়ি আছে। মই গ্ৰাহক দেখা পাইছোঁ, মই গ্ৰাহকৰ সৈতে কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম। মই আপোনাৰ পৰা কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিছোঁ যে পূৰ্বে পিঁয়াজৰ মূল্য 40 টকা হৈছিল, আজিৰ তাৰিখত 60 টকা হৈছে। সাধাৰণ ৰাজ্যক পুনৰ মাধমাৰ সুধাইছে, কি ক'ব আপুনি? হয়, আমি কিছুদিন আগতে পিঁয়াজ 40 টাকা কেজি কিনিলোঁ। আজি বাজাৰৰ এই এসপ্তাহ পিছত আহি 60 টাকা হৈ গৈছে। এই 60 টকাকৈ পিঁয়াজ যদি কিনিব লগা হয়, তেনেহ'লে সাধাৰণ মানুহৰ কাৰণে খুবেই অসুবিধা। ইফালে আৰু এই কাঁচামৰিচ, ইয়াৰো দাম অতিৰিক্ত বাঢ়ি গৈছে, চেনিৰ দাম বাঢ়ি গৈছে। প্ৰত্যেকটা বস্তু যদি চাউলৰ দামো বৃদ্ধি হৈছে, কিন্তু প্ৰতি কুইণ্টেলত চাউলৰ মূল্য বৃদ্ধি প্ৰায় 200 পৰা 300 টকা হৈছে গৈ, কি ক'ব? হয়, এনেকৈ যদি চাউলৰ পৰা আৰম্ভ কৰি একেবাৰে পিঁয়াজলৈকে যদি সকলো বস্তুৰ দাম বাঢ়ি যায়, তেনেহ'লে সাধাৰণ ৰাইজৰ কাৰণে অলপ অসুবিধাই হয়, চলাত খুব কষ্টই হ'ব। কাৰণ যিটো উপাৰ্জন আছিল, উপাৰ্জনটো সেই সীমিত উপাৰ্জনে হৈ আছে, কি ক'ব? উপাৰ্জনটো বাঢ়া নাই, বৰঞ্চ উপাৰ্জন লাহে লাহে দিনে দিনে কমি আছে। এতিয়া ডাল চিজন বুলি কোৱা হয়, গতিকে এইটো উপাৰ্জনতে বেছি দামত কিনিব লগা হৈছে। গতিকে এনেকৈ যদি চলিব লগা হয়, সাধাৰণ মানুহে মানে সমস্যাত ভুগিব লগা হৈছে। আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব যে এই মুহূৰ্তত চৰকাৰখনে এটা কথা উল্লেখ কৰিছে যে ৰেলগাড়ীৰে পিঁয়াজ আনি থকাৰ কথা উল্লেখ কৰিছে। এয়া কিমান দূৰ বাস্তৱ সত্য বা কিমান দূৰ এয়া সাধাৰণ জনতাৰ যি পূৰণ কৰিব পাৰিবনে? এইটো আৰু কেনেকে কি ক'ম, এতিয়া পিঁয়াজটো আগৰ পৰা ৰেলেৰে অহা যোৱা কৰি আছে, গাড়ীৰে অহা যোৱা কৰে, অনা নিয়া কৰে। এইবুলি ৰেলেৰে আনিলে যে পিঁয়াজৰ দাম বাঢ়িব, সেইটো আমাৰ মানে সেইটো অবাস্তৱ কথা যেন লাগিছে। কিছু আন গ্ৰাহক আছে, আন গ্ৰাহকৰ পৰা মই কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিছোঁ যে প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ পিঁয়াজৰ মূল্য মাত্ৰ 15টা দিনৰ ব্যৱধানত 20 টকাকৈ বৃদ্ধি হৈছে, কি ক'ব? আচলতে ক'বলৈ গ'লে পিঁয়াজ বুলি নহয়, বিভিন্ন বস্তুৰ ইতিমধ্যে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি পিঁয়াজ কেইদিনমান আগত 40 টকাৰ পৰা 50 টকা হ'ল, এতিয়া আজিৰ দিনত কিমান টকা হৈছে চাওক। আচলতে এতিয়া চৰকাৰী হেমাহিৰ বাবে হৈছে আৰু বিভাগম এটা বিভাগ থকাৰ পিছতো এই খাদ্য সামগ্ৰী বা এই পিঁয়াজৰ মূল্য হওক, বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হওক, তেওঁলোকে যে নিয়ন্ত্ৰণ কৰিব। ইতিমধ্যে কিন্তু এটা কথা ওলাইছে যে বিশেষকৈ সামাজিক মাধ্যমত এই কথাটো ওলাইছে যে নাচিকাটাৰ পৰা পিঁয়াজ আহি আছে ৰেলগাড়ীৰে। কিমান দূৰ সত্য আৰু কিমান দূৰ বিশেষকৈ পূৰণ কৰিব পাৰিব সাধাৰণ, আৰু মূল্য কেনেকৈ ৰোধ কৰিব পাৰিব? আচলতে এইটো চৰকাৰৰ কথাহে। ইতিমধ্যে আমালোকে গম পাইছে চিনিৰ দাম যেতিয়া মূল্য বৃদ্ধি তেতিয়া হ'ল কৈ আছে বাহিৰৰ পৰা আমদানি কৰিব। এইটো এটা কথা হ'ল নেকি? ইয়াতে মূল্য বৃদ্ধি কৰিব আৰু বাহিৰৰ পৰা আমদানি কৰিব। আমদানি কৰাটো কিমান পিছৰ কথা চিন্তা কৰক আপোনালোকে। আহিবতো এইটো এতিয়া পিঁয়াজ কাটিলে যিধৰণে চকুৰ পানী ওলাই, এতিয়া ক্ৰয় কৰিলে চকুৰ পানী ওলাই। তেনেকুৱা হৈছে, প্ৰত্যেকজন মধ্যবিত্ত গ্ৰাহকৰ কাৰণে চকুৰ পানী ওলোৱাৰ নিচিনা হৈছে। পিঁয়াজ কাটিলে যেনেকে পানী ওলাই, এতিয়া অট'মেটিকেলি পানী ওলাইছে। অট'মেটিকেলি মানুহৰ চকুৰ পৰা আপুনি পিঁয়াজ ক্ৰয় কৰিলে নেকি? কৰা নাই, কৰিবলৈ আহিছোঁ। কিন্তু দাম শুনিয়ে মই সাহস কৰা নাই যে ইমান টকাত ক্ৰয় কৰিম। আচলতে চৰকাৰে হয় যেতিয়া চেনিৰ দাম বাঢ়িল তেতিয়া তেখেতলোকে চেনি খোৱাটো বন্ধ কৰে, এতিয়া ক'ব পিঁয়াজ খোৱাটো বন্ধ কৰে। চৰকাৰৰ এইটোৱে কথা আৰু তেওঁলোকে চৰকাৰ চলাবলৈ সম্পূৰ্ণৰূপে বিফল হৈছে। গতিকে যোগান বিভাগটোকো মই অনুৰোধ জনাওঁ, তেখেতে অতি শীঘ্ৰেই পদত্যাগ কৰাটোৱে মই উচিত বুলি ভাবোঁ। হয়, নিশ্চিতভাৱে এয়া আছিল সাধাৰণ গ্ৰাহক, আৰু গ্ৰাহকে ইতিমধ্যে উল্লেখ কৰিছে যে পিঁয়াজৰ যিটো মূল্য হৈছে বিশেষকৈ 15টা দিনৰ ব্যৱধানত প্ৰায় 20 টকাকৈ বৃদ্ধি হৈছে। অৰ্থাৎ পূৰ্বে 40 টকা আছিল আৰু আজিৰ তাৰিখত কিন্তু পিঁয়াজৰ মূল্য 60 টকা হৈছে। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যোগীঘোপাৰ বজাৰৰ পৰা পৰিৱেশ দেখুৱালে, আৰু প্ৰতিজন গ্ৰাহকে আচলতে এটা কথাই কৈছে যে গ্ৰাহকসকলৰ আচলতে সাধাৰণ ৰাইজৰ আয় এতিয়ালৈকে বৃদ্ধি হোৱা নাই, কিন্তু আয় অনুপাতে তেওঁলোকৰ খৰচৰ পৰিমাণ যথেষ্ট বৃদ্ধি হৈ গৈ আছে দিনক দিনে। কাৰণ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দিনক দিনে বৃদ্ধি পাইছে। কেৱল চেনি বা পিঁয়াজ বুলিয়ে নহয়, আচলতে শাক পাচলিৰ দামো দিনক দিনে যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলত গ্ৰাহকসকল যথেষ্ট
অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ সমস্যাৰ কথা জনাইছে গতিকে এই গোটেই বিষয়টোৰ ওপৰত যোগান বিভাগে কেনেধৰণৰ ব্যৱস্থা লয় বা যোগান বিভাগৰ কেনেধৰণৰ ভূমিকা হ'ব লাগে বা যোগান বিভাগে বৰ্তমানলৈকে কি কৰি আছে এই গোটেই কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ